মিয়া ভাষা এইটো কেৰেলাত নাই, তহঁতি নগাঁৱত আছ, গম পাইছ? তহঁতি নগাঁৱত আছ, তহঁতি কেৰেলাত নাই, তহঁতি ভয় নাখাবি, ঠিক আছে? মই এতিয়া ওলাই যাম, তহঁতি মনে মনে খালি তাতে থাক হা। তহঁতি একো কাৰোলৈ ফোন চোন নকৰিবি, তহঁতি নেকান্দিবি, একো নকৰিবি, মই এতিয়া যাম, তই কান্দিমগৈ, তহঁতি অকণমানো মাথা নামাৰিবি হা। নাৰায়ণপুৰৰ পৰা নিৰুদ্দেশ হৈ আছে দুই কিশোৰী। হ'ব, মই এতিয়া যাম। তহঁতক কোনোবাই কিবা কৈছে নি? নাই কোৱা। কোনোবা মানুহ আহিছে নেকি তহঁতৰ ওচৰলৈ? হা নাই কোৱা। হা নাই কোৱা। কেৰেলাত আবদ্ধ কৰি ৰখা বুলি পৰিয়ালক জনাইছে কিশোৰীটোৱে। মানুহজন মুছলিম। মানুহজনী মুছলিম ন? তহঁতি চা, মনে মনত এটা কাম কৰ, মোক ফোনটো বেলেগ দে, মই জেগাডোখৰ চিনাকি হৈ ভাড়াঘৰ মানুহজনী ধুনীয়াকে দে। ইয়াত বিয়া এখন হৈছে, বিয়াখনত চব মানুহ গৈছে, মানে মানুহ নাইয়ে ইয়াত। তাৰপিছত এইটো তহঁতি কোন ডোখৰটো নাজানো? কেৰেলা বুলি কৈছে মানুহবোৰে। হেৰি, তহঁতি নেকান্দিবি, মই ধুনীয়াকে যাম, তহঁতক লৈ আহিমগে দেই। তহঁতি অকণমান চিন্তা নকৰিবি, ইয়াত কোনো একো নকয়, মাহঁত যেনেকে আছিলে ইয়াত ধুনীয়াকে থাকিব পাৰি। তাত তহঁতক মাৰিয়ে পেলাব হা। তহঁতি একো খাই বস্তু নকৰিবি, মই এতিয়া যাম, তহঁতক এতিয়া ধুনীয়াকে লৈ আহিম দেই। দুই কিশোৰী কেনেকৈ ক'ত আবদ্ধ হৈ আছে, ফোন যোগে পৰিয়ালক কি ক'লে শুনক। তহঁতি ক'ৰ পৰা গাড়ীত উঠাইছিলে তহঁতক? নাৰায়ণপুৰ। তহঁতক ভাড়া চাড়া কোনে দিলে? ভাড়া মই যে সৰিয়হত লৈ আছিলো, সেয়া পইচা আছিলে, জুবলি ভাগৰো আছিলে, মোৰ ভাগৰো আছিলে, মোৰ ভাগৰ 500 আছিলে, জুবলি ভাগৰ 500 আছিলে। তহঁতি কেৰেলাত এই 500 টকা দি পালিগে নে? নাজানো, মানুহটোক পইচাটো দিছো, মানুহটোৱে কৈছিলে হ'ব বুলি কৈ মানুহটোৱে হাঁহি আছিলে। এই মানুহটো এতিয়া তহঁতি অসমীয়া মানুহ আছিলে নে নিয়াটো? অসমীয়া কিবা মিয়া নেকি? তহঁতি কেনেকে চিনি পাৱ মানুহটোক? মানুহটোক চিনি নাপাওঁ, গাড়ীত আহিছো ন। তহঁতি নাৰায়ণপুৰৰ পৰা লখিমপুৰ ৰাস্তাটো তহঁতি চিনি নাপাৱ, কেৰেলা পালিগে ন? তহঁততো ইমান সোনকালে কেৰেলা কেতিয়া পালিগে তহঁতি? গধূলি সময়ত? গধূলি পাইছো, 5টা বজাত নেকি, 5টা নে 6টা বজাত। তাৰপৰা মানুহটোৱে ডাইৰেক্ট তহঁতকতো কেৰেলালৈ ট্ৰেইনত যাব লাগে ন, তহঁতক মিছা কথা কৈছে মানুহটোৱে, গম পাইছ? তহঁতি ভয় নাখাবি, মই ধুনীয়াকে যাম, ধুনীয়াকে গৈ মই লৈ আহিম, তাৰপিছত একো ভয় নাখাবি। তহঁতি খালি মনে মনে দৰ্জাখন খুলি পিনি তই ওচৰৰ কোনোবা মানুহ এজনক মোক ফোনটো লগাই দে, মোলৈ ধুনীয়াকে। ক'ত আছ মই সুধি পিনি এতিয়া মই গৈ ৰাতি গৈ মই এতিয়া তহঁতক লৈ আহিমগে তাৰপৰা। তহঁতি অকণমানো ভয় নাখাবি, তহঁতক একো নকওঁ, কেলে মই কি কৰিম, একো নকওঁ, ভুল কৰিলে ভুল হৈ গ'ল, একো নকওঁ। তহঁতি মনে মনে খালি মোক ক'ত আছ, মই ধুনীয়াকে মানুহটোৰ লগত পাতিম, ওচৰৰ কাৰোবাৰ এটা মানুহ এটা মনে মনে, সেই মানুহটো যোনটো মানুহে তহঁতক নিছিলে, সেই মানুহটো ওচৰত আছে নেকি? ওচৰত নাই। সেই মানুহটো তহঁতক কালিৰ পৰা লগ ভাগ ফোন চোন কৰিছে না তহঁতক? ফোন নম্বৰ নাই লোৱা নহয়, হেৰি এনেকে আমাক আনিলে, তাৰপৰা মানুহটোৱে কিবা কথা বেলেগ মানুহৰ লগত পাতি আহি আছিলে। তাৰপৰা আমাক ৰাস্তাত এনেকে থলে, তাৰপৰা তাৰমানে হেৰি কিবা গাড়ী এখনত এগাল মানুহ আছিলে। এনেকে জানো কিবা গোটেই মানুহ গলে কোলা কোলা কাপোৰ পিন্ধি আছে, মতা মানুহ। তাৰপৰা আমাক সেইখনত উঠাবলৈ নিছিলে। তাৰপৰা আমি হেৰি জুবলিয়ে মানুহ গাল দেখি কান্দি দিলে যে, তাৰপৰা আমি সেইডোখৰ পৰা চিৰিটো পলালো। তই ফোনটো চুইচ অফ নকৰিবি, চাইলেণ্ট কৰি থবি। মই যেতিয়াই ফোন কৰিম তেতিয়া মোৰ নাম্বাৰটো মনত আছে নাই? আছে, বৌ ভাগতো মুখস্থ আছে। মোৰ ভাগতো মুখস্থ নাই। বৌ ভাগতো মোবাইলটো মই লগত লৈ যাম, তহঁতক এতিয়াই মই লৈ আহিমগৈ। অকণমানো দুইজনী ভয় নাখাবি, নেকান্দিবি, শুনিছ? তহঁতক একো নকওঁ, ধুনীয়াকে আহিবি, ঘৰত থাকিবি আগৰ নিচিনাকে দে মা। শনিবাৰে পুৱা সৰিয়হ তুলিবলৈ যোৱা দুই কিশোৰীৰ লগত কি হৈছিল? অন্তটো জয়ন্তন ক যে মই আমুকতে আছো, যে ভালে আছো, কথাটো মুখখন ফালি পিনি ক। মই লখিমপুৰ আহিছিলো, লখিমপুৰৰ পৰা গাড়ীত মায়েফালে যাব আহিছিলো ন। তাৰপৰা মানুহটোৱে আনি ক'ত পালে সেইটো বুলি নাজানো, হেৰি ইয়াত মানুহক সুধিছো, কৈছে কেৰেলা বুলি কৈছে। কেৰেলা কোন জেগা সেইটো চিনি নাপায় ন। তই বোলে কি সেই ল'ৰাটোক ধৰি আছ, সেইদিনাখন সেই ল'ৰাটোৱে মোক নাই মই মায়েফালে যাব লৈছিলো। হেৰি ল'ৰাটোৱে তাৰ লগৰ ল'ৰা এটাই ফোন কৰি মেলি কৈছে, হেৰি এতিয়া কেৰেলাত কি কৰিছ তহঁতি, কোন কোন আছ? সঁচাকে কৈছো, দেখোন কেৰেলাতে আছো, হেৰি আমি ভালে আছো। ভালে আছো, ঘৰলৈ আহিব লাগিব তহঁতি, শুন, গম পাইছ নাই? তাত মাৰি পেলাব তহঁতক, তাত মাৰি পেলাব, বিকি দিব, ক'বলৈ যাবিগে তহঁতি। আমিতো মায়েফালেতো যাব ওলাইছিলো ন, কৈছো লখিমপুৰ। মানুহটোৰ নামটো কি? নাজানো। নাম্বাৰটো আছে না তাৰ? নাই, গাড়ীখনৰ নাম্বাৰ নাই। মানুহটো যোনটোৰ লগত গৈছিলে নাম্বাৰটো আছে নাই? নাই, নাম্বাৰ চাম্বাৰ আমাক নাই দিয়া। আৰক্ষীয়ে ফোন লোকেশ্যন নগাঁও বুলি ধৰা পেলাই যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। প্ৰশ্ন হৈছে,
প্ৰতিদিনে কিয় অসমৰ কিশোৰী যুৱতী নিৰুদ্দেশ হ'বলৈ ধৰিছে কিয় অসমত বৃদ্ধি পাইছে দ্য কেৰেলা ষ্টৰীৰ দৰে ঘটনা এই ক্ষেত্ৰত কঠোৰ হ'বনে আৰক্ষী প্ৰশাসন নে নোহোৱা হৈ থাকিব ইগৰাকীৰ পিছত সিগৰাকী কিশোৰী যুৱতী নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট টাইম 8